আজি একেবাৰে মুড অফ হৈ আছে মোৰ মনটো ডাউন কৰি আজি ভিডিওটো মই ষ্টাৰ্ট কৰিছো আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিওলে আৰু এয়া দেখিছেনে সানডে বুলি বজাৰৰ ফালে ওলাই আহিলো তাকো মিষ্টাৰৰ গালি খাই মানে ৰাস্তাটো মোক গালি পাই আহিছে মই বলে ওলোৱা দেৰি কৰিলো চলতে যোৱা ৰাতি প্লেনিংটো কৰি থোৱা আছিল মানে সানডে বুলি আমি বিশাল আহিম ছোৱালীৰ দুয়েপত বস্তু লবলৈ আছে আৰু 5টা বজাৰ পৰা সিনেমা চাব যাম যেহেতু ভাইমন্দা দি আছে চাবৰ কাৰণে মই ক'লো যে 3 ঘণ্টা বিশালত মোৰ লাগিব বুলি কিন্তু 3 ঘণ্টা নালাগিলে 45 মিনিট মান লাগিলে মিষ্টাৰ ভাবিছিলে 3 ঘণ্টা লাগিব সেই কাৰণে অলপ সোনকালে ওলাব লাগিব 3টা মান বজাতে ওলাই আহিলো তাৰ পিছত ওলাই আহি ছোৱালীৰ দুয়েপত বস্তু লৈ পেলাই ইয়া দেখিছেনে মিষ্টাৰৰ দোকানৰ ওচৰতে বহি পেলাই ইয়া এতিয়া খাই আছো যেহেতু তেখেতৰ দোকান খোলা আছে গৰমত খাই আছো মই ঠাণ্ডা এটা আমি বিশালৰ পৰা বহুত সোনকালে ওলাব লগিয়া হ'ল মানে আৰু সেই কাৰণে টাইমটো যেহেতু নাই হোৱা 5টা বজাই নে মাহাতৰ কাৰণেও ৰখি আছো মা আৰু বাও আহিব আৰু ছোৱালীক খাবলৈ লাগে ইয়া দেখিছেনে ঠাণ্ডা তাই যেহেতু কাহি আছে তাৰ পিছতে ইয়া টাইম হৈ গ'ল আমাৰ এতিয়া আকৌ হলৰ পিনে আহিছো আমি বাহেতু আহি পালেহি আমি চাই কৰি ধুনিয়াকে ওলাইছো হলৰ ভিতৰত যেহেতু ভিডিও কৰি থাকিবলৈ নহল চাই আহিলো এতিয়া আহি পেলাই এতিয়া কিবা এটা খাবলৈ আহিছো ছোৱালী বাপেকৰ ওচৰত আছে তাৰপিছত কেনেকা লাগিলে কম মজা লাগিলে একদম আমাৰ গোলাঘাটৰ ষ্টৰী একদম গোলাঘাটৰ বহুত ধুনিয়াকে মানে আপোনালোকে চালে গম পাবই আৰু বহুত ভাল লাগে মনিম বৰুৱাৰ গোলাঘাটৰে গোটেইখিনি আমাৰ গোলাঘাটৰ জেগাখিনি সৰভাগ দেখাইছে মানে সেইকাৰণে ভাল লাগিলে আৰু ৰাস্তাটো এতিয়া ইমান ধুনীয়াকে ফ্ৰী হৈ আছে মানে কৈছো নহয় ঠিক ৰাতি এতিয়া কেইটা বাজিলে 8টা বাজিব হ'ল একদম ৰাস্তাটো কিমান ক্লিন হৈ আছে ইমান আহিলে আছে গৰমত ইমান গৰম বস্তু খাই থাকিবলৈ মন নগ'ল ঠাণ্ডা এটাকে খাই গৈছে মাংস আনিবৰ কাৰণে আৰু পাচলি আনিবৰ কাৰণে তাৰপিছত আমি এতিয়া ৰখি আছো এইখিনিতে মাহঁতে মানে বায়ে খাই আছে ম'ম' মা আৰু বা আহি আছে বেটেৰী ৰিক্সাত আৰু এতিয়া আমি ঘৰলৈকে বাইকতে গৈ আছো আৰু এইখিনিতে ৰখিছো বজাৰকেইটা কৰি অনালৈকে ৰখি আছো আৰু দেই আৰু গৰমত ইমান অৱস্থা বেয়া মানে বহুত গৰম আজি আৰু এতিয়া ঘৰ আহি পাই গলোহি যেহেতু আলহী আহিছে ঘৰত সেইকাৰণে এতিয়া আহি পাই পেলাই আকৌ খানা বনোৱাত লাগি গৈছো আৰু মায়ে ভাতটো পাতিলে ইয়াত দিছেনে ছাগলী মাংস আনিছিলো আৰু এইখিনি এতিয়া মই বনাবলৈ লৈছো আৰু বাকি ভাত চাত মায়ে বনায় মা আহিলে মানে মই মাংসটোৱে বনাইছো দেই মোৰ দৰে কাৰ আৰাম হয় বাৰু মাকবিলাক আহিলে এয়া আমাৰ ছাগলী মাংস হৈ গ'ল আৰু দেই মোৰ বনাই ইয়াত দিছেনে মাংস হৈ গ'ল তো আজি ভিডিওটো ইমানটোলৈকে আছিলে যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা কৰি দিব পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই গুড নাইট